নিশ্চয় ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে যে 25 আৰু 26 ফেব্ৰুৱাৰীত এডভান্টেজ আছাম 2.0 ইতিমধ্যে সকলোৱে দেখিছে যে কি ধৰণে প্ৰস্তুতি চলাইছে আৰু মই পোনপটীয়াকৈ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এই আয়োজন কৰা যি আচলতে এটা এক্সিবিশ্যন হল আছে। এই এটা এক্সিবিশ্যন হলৰ ভিতৰ চোৱা আচলতে কি ধৰণে সজাই পৰাই তোলা হৈছে। যিসমূহ আচলতে উদ্যোগপতি ইয়ালৈ আহিব সেই উদ্যোগপতিসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে কি ধৰণে সজাই পৰাই তোলা হৈছে এয়া মই ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে সকলোৱে জ্ঞাত যে প্ৰধানমন্ত্ৰী মোদী কাইলৈৰ দিনটোত উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈয়েই এই যি এডভান্টেজ আছামৰ যি শুভাৰম্ভণি আছে সেই শুভাৰম্ভণিত ভাগ ল'ব আৰু তাৰ পূৰ্বতে যি ঝুমুৰ নৃত্যৰ ৱৰ্ল্ড ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ বিশ্ব ৰেকৰ্ডৰ বাবে তেখেতে তাত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে এয়া দৃশ্যাংশ এই মুহূৰ্তত মই দেখুৱাইছোঁ। এয়া হ'ল এডভান্টেজ আছামৰ 2.0 ভিতৰৰ যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ইতিমধ্যে সাজু কৰা হৈছে। তাৰে একোটা আচলতে যি এক্সিবিশ্যন হল আছে সেই এক্সিবিশ্যন হলৰ ভিতৰৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া হ'ল আছাম পেভিলিয়নৰ ভিতৰৰ চোৱাৰ দৃশ্যাংশ আৰু এয়া আছাম পেভিলিয়নৰ ভিতৰৰ চৰাত এই ধৰণে আচলতে সজাই পৰাই তোলা হৈছে। যিসমূহ অসমৰ থলুৱা সংস্কৃতিৰ যিসমূহ আচলতে কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতিসমূহ উপস্থাপন কৰা হ'ব ইয়াতে। এই যিটো আচলতে এক্সিবিশ্যন হল আছে ইয়াত অসমৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে বা যিসমূহ পৰম্পৰা আছে সেই সকলো ইয়াতে উপস্থাপন কৰা হ'ব আৰু সেই সকলো দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু এয়া হ'ল এডভান্টেজ আছাম 2.0ৰ বাবে প্ৰস্তুতি চলোৱা এয়া আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ ভিতৰত এক্সিবিশ্যন 3 নম্বৰ এক্সিবিশ্যন হলৰ দৃশ্যাংশ দেখাইছোঁ আৰু এয়া হ'ল আছাম পেভিলিয়নৰ দৃশ্যাংশ। আৰু ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে যে আৰু দুদিনীয়াকৈ যিহেতু অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোদী আহি উপস্থিত হ'ব। তাৰ লগতে এই এডভান্টেজ আছাম অসমৰ যি 2.0 সামৰণি অনুষ্ঠান আছে এই সামৰণি অনুষ্ঠানত আচলতে উপস্থিত থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকিব আৰু লগতে উপস্থিত থাকিব দেশৰ বিভিন্নখন আন্তঃৰাষ্ট্ৰীয় দেশৰ উদ্যোগপতিসমূহ উপস্থিত থাকিব। লগতে দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, টাটা গ্ৰুপৰ অধ্যক্ষ আৰু তাৰোপৰি থাকিব 31খন দেশৰ ৰাষ্ট্ৰদূত তথা এই দেশৰ প্ৰতিনিধি এই যি এডভান্টেজ আছাম এই এডভান্টেজ আছামত উপস্থিত থাকিব আৰু তাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে সাজু কৰি তোলা হৈছে। আৰু এই এডভান্টেজ আছামত আৰু য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এয়া এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এডভান্টেজ আছাম 2.0ৰ কি ধৰণে আচলতে প্ৰস্তুতি চলি আছে। আৰু কিছু ভিতৰলৈ আমি সোমাই গৈছোঁ। দুদিনীয়াকৈ যিহেতু অনুষ্ঠিত কৰা হ'ব 25 আৰু 26 ফেব্ৰুৱাৰীত আৰু তাৰ প্ৰাক মুহূৰ্তত এই ধৰণে আচলতে শ্ৰমিকসকলক এই ধৰণে সাজু কৰি থকা দেখিবলৈ পাইছোঁ। আৰু এয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ ভিতৰত যিসমূহ এক্সিবিশ্যন হল আছে সেই এক্সিবিশ্যন হলৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ য'ত বিভিন্ন যি উদ্যোগপতিসমূহ আহি উপস্থিত হ'ব সেই উদ্যোগপতিসমূহ কি ধৰণে আহি তেখেতসকলে কি ধৰণে আকৰ্ষিত হ'ব অসমৰ যিসমূহ থলুৱা কৃষ্টি সংস্কৃতি আছে বা অসমৰ যিসমূহ তৈলনগৰীৰ যি ধৰণৰ ইয়াতে উদ্যোগ ইয়াতে লয় সেই উদ্যোগৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে কি এই ধৰণে আচলতে সজাই পৰাই তোলা হৈছে আৰু য'ত বিভিন্ন ধৰণৰ প্ৰযুক্তি ইয়াতে ব্যৱহাৰ কৰা হৈছে আৰু এই প্ৰযুক্তিৰ জৰিয়তে যি উদ্যোগপতিসমূহ ইয়াতে আহি উপস্থিত হ'ব তেখেতসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই ধৰণে আচলতে সজাই পৰাই তোলা হৈছে। আৰু ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে যে দুদিনীয়া ভ্ৰমণসূচীৰে যিহেতু অসমলৈ প্ৰধানমন্ত্ৰী মোদী আহিব আৰু কাইলৈৰ দিনটোত অৰ্থাৎ 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী আহি গুৱাহাটীত উপস্থিত হ'ব। সন্ধিয়া 5 বজাত উপস্থিত হোৱাৰ পিছতে যি প্ৰধানমন্ত্ৰী মোদীয়ে সৰুসজাইত যি ঝুমুৰ নৃত্য ইতিমধ্যে আখৰা চলি আছে সেই ঝুমুৰ নৃত্যৰ অনুষ্ঠানত ভাগ ল'ব। ইতিমধ্যে 7,500গৰাকী ঝুমুৰ শিল্পীয়ে এই চাহ জনগোষ্ঠীয় যিসমূহ শিল্পী আছে এই শিল্পীয়ে একেলগে তেখেতসকলে আখৰা কৰি আছে আৰু সেই আখৰাত ইতিমধ্যে ভাগ ল'ব। আখৰাৰ যি চলি আছে সেই আখৰাৰ কালিৰ ৰেকৰ্ডৰ বাবে তেখেতসকলে প্ৰধানমন্ত্ৰীৰ আগত পৰিৱেশন কৰিব আৰু সেয়াও আচলতে মোদীয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে উপভোগ কৰিব। আৰু তাৰ লগতে এয়া 25 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এই যি এডভান্টেজ আছাম 2.0ৰ যি
সাজু কৰি তোলা হৈছে তাৰ আচলতে উদ্বোধন কৰা হ'ব আৰু দিনৰ 11:30 পৰা 1:30লৈ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই ধৰণে সকলো ফালেই আচলতে আমি যদি দেখিবলৈ যাওঁ বিভিন্ন প্ৰযুক্তিবিদ্যা বা বিভিন্ন ধৰণৰ থলুৱা কৃষ্টি সংস্কৃতি লগতে এই ধৰণৰ বিভিন্ন প্ৰযুক্তিবিদ্যাৰে এইসমূহ আচলতে ইয়াতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ ভিতৰত এই ধৰণে আচলতে সজাই পৰা তোলা হৈছে এডভান্টেজ আছামৰ 2.0ৰ বাবে আৰু ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। হয় কংকন, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু খানাপাৰা খেলপথাৰৰ এক্সিবিশ্যন হলৰ এটা প্ৰান্তৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে পৰিৱেশ দেখুৱালোঁ। এইদৰে যুদ্ধকালীন তৎপৰতাৰে সকলো শ্ৰমিক নিয়োজিত হৈ আছে আৰু কাম সম্পন্ন কৰাৰ বাবে তেওঁলোকে জোৰদাৰ গতিত কামসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে।